বাচিব লাগিব কেনেকা ঠাকুৰ আৰি কথা বুজিব লাগিব ঠাকুৰ চিৰাও ৰ কৃষ্ণ 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 ঠাকুৰ চিৰাও ৰ কৃষ্ণ 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 আমাৰ ঘৰৰ চোতালত একটা শালিকা মৰি আছে কি কৰিব লাগিব বিধি বিধান দেখত কৃষ্ণ ভগৱান বহুত ডাঙৰ ঘটনা হৈছে কি কৰিব লাগিব কিবাৰ কাৰণে গহু কাটিব লাগিব ধুতি লাগিব 10,000 টকা লাগিব আৰু ৰাজটেকিয়া পাঠান মাংস দিয়া ভাত খাব লাগিব হয় নেকি ঠাকুৰ আৰু তে কি কি কৰিব লাগিব বহুত ডাঙৰ ঘটনা হৈছে সকলোৱে তুমি উদ্ধাৰ নহবি কৰিবই লাগিব নকৰিলে নহব নেকি নহব এতিয়া কৰিবই লাগিব আচ্ছা দে পাছে এটা ঘটনা হ'ল ঠাকুৰ কি ঘটনা হ'ল এই শালিকা মৰা ঘটনাটা আমাৰ চোতালত নহয় কাৰ চোতালতে আপোনাৰ ঘৰৰ চোতালতে মৰি আছে সেইটো ঘটনা দেখিছো মই সেইটা শালিকা এই 10,000 টকা আৰু ধুতি দিয়া আৰু পাঠাৰ মাংস দি ৰাইজক ভাত খোৱা তেনেহলে আপুনি কৰিব লাগিব সেইটো কথা নহয় আমাৰ ঘৰত মৰি থকা চৰাইটো শালিকা নহয় শালিকিহে বেটা মোক ফচাব আইছা যাব দিয়া এনে ঠাকুৰ তোৰ বিতল ঠাকুৰ নহব ইয়াৰ লগত